নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান মোৰ বৰ বেছি ভাল নহয়, ল'ৰাটোৰ গা ভাল নাই। পৰহি দিনাখন মামাৰ ঘৰৰ পৰা আহি পালে, তো গা ভাল নহয়, তো শুই আছে। তো মই আজি দুপৰীয়া ভাত খাবলৈ বনাবলৈ লৈছোঁ অকণমান বইল দাইল। তো আপোনালোকক কেনেকৈনো বনাওঁ তাকে দেখুৱাবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সকলোৱে শেষলৈকে চাব বুলি আশা থাকিল। প্ৰথমতে মই প্ৰতিটো বস্তুৱে যোগাৰ কৰি লৈছোঁ। লগত এটা বিলাহী লৈছোঁ সৰু সৰুকৈ, বিলাহীটো বাকলি গুচাই লৈছোঁ, আৰু লগত দুটা জলকীয়া লৈছোঁ, আৰু মান ধনিয়া নহৰু আদা খুন্দি থোৱা আছে। এফালে দাইলটো ধুই ল'লোঁ চাফাকৈ। আৰু অন্য এখন চব্জি বনাবলৈ মই এফালে ভেন্দি চাফা কৰি ৰাখিছোঁ, তো কাটিব লাগিব। এতিয়া আপোনালোকক দাইলটো কেনেকৈনো বনাওঁ তাকে অকণমান দেখুৱাই দিওঁ বুলি ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। সকলোৱে চাব দেই শেষলৈকে। এয়া মই ধুই থোৱা দাইলটো কুকাৰত দিবলৈ লৈছোঁ। কুকাৰত অকণমান পানী লৈ লৈছোঁ। চাওক, এয়া দাইলবোৰ দি দিলোঁ। এতিয়া মই বিলাহী দিবলৈ লৈছোঁ। বিলাহী বাকলিটো গুচাই লৈছোঁ মই, কাৰণ বাকলিটো যে কুকাৰত হুইচেল মাৰি দিলে ওলাই যায় নে, মই খাবলৈ বেয়া পাওঁ, সেইটো কাৰণে তাৰ বাকলিটো গুচাই লৈছোঁ। আৰু লগত দিছোঁ দুটা জলকীয়া, আৰু কাটি থোৱা সেই মান দুখিলা পাত দি দিছোঁ, আৰু এফালে খুন্দি থোৱা নহৰু আদা, আৰু জোখ অনুসৰি কিন্তু নিমখ হালধি, এয়া নিমখ দিছোঁ, আৰু অকণমান লাগিব, আৰু এয়া হালধি অকণমান দিছোঁ। বইলত বেছি হালধিটো দিলে ভাল নালাগে। আৰু এতিয়া কি দিম জানেনে? আৰু মই ইয়াত এতিয়া দিবলৈ লৈছোঁ শেষত অকণমান তেল, এনেকৈ প্ৰত্যেকে বনাই খাবচোন এবাৰ, কেনেকুৱা লাগে সোৱাদ। বহুত টেষ্টি লাগে এনেকৈ খাবলৈ। এক্সট্ৰাকৈ আকৌ তেল নামাৰিলেও হয়, সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। সকলোৱে শেষলৈকে চাব। এয়া গেছটো জ্বলাই মই এতিয়া কুকাৰটো পাতি দিলোঁ। এতিয়া কুকাৰটো দাইলখিনি হোৱাক লাগে, এতিয়া ভেন্দিখিনি কাটি লওঁ। এয়া মোৰ কুকাৰ হুইচেল মাৰিলে দাইল হৈ গ'ল। এতিয়া দাইলটো নমাই দিওঁ। এতিয়া আকৌ কেৰাহীখন পাতিছোঁ তো ভেন্দি চব্জি বনাবলৈ। তেল গৰম হোৱা মাত্ৰকৈ কাটি থোৱা পিঁয়াজ আৰু জলকীয়া দি দিলোঁ, আৰু বিশেষ একো দিয়া নাই। তো চিম্পুলভাৱে বনাইছোঁ চব্জিটো। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ এয়া ভাজি ল'লোঁ। এতিয়া কাটি থোৱা ভেন্দিখিনি দি দিওঁ। ভেন্দিটো সঁচাকৈ মই ভাঙিবলৈ খাই বেয়া পাওঁ, গোটা গোটা হৈ থাকিলে ভাল লাগে। এয়া চাওকচোন, চব্জি কালাৰটো এনেকুৱা ধুনীয়া উঠিছে, দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? হৈ গ'ল এয়া মোৰ চব্জিটো। কালিয়ে তিয়াই থোৱা অকণমান চানা আছিলে, ভাবিলোঁ মই চাটনি বনাই দিওঁ, চালাড বনাই দিওঁ। এয়া চাওক, এটা বিলাহী কাটি লৈছোঁ, আৰু মান ধনিয়া পাত কাটি লৈছোঁ, কেঁচা জলকীয়া 3টা কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা লৈছোঁ, আৰু এইখিনি গোটেইখিনি ইয়াত মিহলাই দিওঁ। এয়া এইবোৰ মিহলাই দিলোঁ। জোখ অনুসৰি নিমখ দিছোঁ। আজি মই দুপৰীয়া খানাটো এনেদৰে খালোঁ, চিম্পুলভাৱে। কেতিয়াবা এনেকুৱাকৈ খায়ো ভাল লাগে। সকলোৱে খাই চাব এবাৰ। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক আজি ইমানতে এৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু সকলোকে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।